आम आदमी पार्टीर राष्ट्रीय आह्वायक तथा दिल्लीर मुख्यमंत्री अरविंद केजरीवाल डांगरिया, पंजाबर मुख्यमंत्री भगवंत सिंह डांगरिया, तथा उत्तर पूर्वांचल तत्वावधायक राजेश शर्मा डांगरिया, आप विभागीयসকল, विभिन्न जिलार পৰা আপৰ সদস্যসকল আৰু পৰিৱৰ্তনকামী অসমীয়া ৰাইজ, আজি অসমৰ ৰাজনৈতিক ইতিহাসত এক উল্লেখযোগ্য দিন। স্বাধীনতাৰ পাছৰে পৰা বিভিন্ন ৰাজনৈতিক দলে অসমৰ শাসন চলালে, কিন্তু আজিও অসমৰ স্কুল, চিকিৎসালয়, বিদ্যুৎ মাচুল ইত্যাদি বৃদ্ধি পাই আহিছে। অত্যাৱশ্যক সামগ্ৰীৰ জুই চাই দাম, ডিজেল পেট্ৰলৰ জুই চাই দাম আৰু গেছ চিলিণ্ডাৰৰ দামো প্ৰত্যেক মাহে বৃদ্ধি হৈ আহিছে। এনে পৰিৱেশ পৰিস্থিতিত আমাৰ প্ৰয়োজন হৈছে নতুন ৰাজনৈতিক চিন্তাধাৰা। জনসাধাৰণৰ মংগলৰ বাবে ভাৰতক বিশ্বৰ ভিতৰত 1 নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই এক সপোন দেখিছে। আমি সকলোৱে মিলি চূড়ান্ত সততা, চূড়ান্ত মানৱতা আৰু চূড়ান্ত দেশপ্ৰেমেৰে আমাৰ দেশখনক আৰু আমাৰ ৰাজ্যখনক সৰ্বোৎকৃষ্ট হিচাপে গঢ়ি তোলাৰ সংকল্প লোৱা হওক। দিল্লীৰ শিক্ষাখণ্ড, চিকিৎসা সেৱা, বিনামূলীয়া খোৱা পানী যোগান, বিনামূলীয়া বিজুলী, মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱাৰে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই উৎকৃষ্ট প্ৰশাসনৰ দিবলৈ সক্ষম হৈছে। পাঞ্জাৱতো এই মাহত বহুতো কাম কৰা আমি দেখিবলৈ পাইছোঁ। এইবাৰৰ বাজেটত পাঞ্জাৱ চৰকাৰে 300 ইউনিটলৈ বিজুলী মাচুল বিনামূলীয়া কৰি দিছে। আমাৰ অসমতো এনে সুবিধা হোৱাটো সকলোৱে বিচাৰোঁ। এনেবোৰ জনসেৱা একমাত্ৰ আম আদমি পাৰ্টিয়ে দিব পাৰে। অসমৰ জনতাই আপক বিচাৰিছে, সেয়ে আজি ইমান জনতা। India's very tight schedule, Punjab Chief Minister Bhagwant Singh Mann, Panji and Delhi Chief Minister Arvind Kejriwal ji came to Assam to encourage us. So I thank both of you on behalf of Aam Aadmi Party Assam and people of Assam. Thank you. Joy Assam.